চাওক, মই বহুত পুৰণি কংগ্ৰেছী। 90-91 চনতে মই NSY ষ্টেটত ছেক্ৰেটাৰীও আছিলোঁ। তাৰপিছত বিভিন্ন বিষয়ভাৱ নল'লেও মই যুৱ কংগ্ৰেছ কৰিছোঁ, পোষ্টাৰিং কৰিছোঁ হিতেশ শইকীয়া ছাৰ থকা সময়ত। সেই চেণ্টিমেণ্টটো কংগ্ৰেছৰ চেণ্টিমেণ্ট আছে। মই চব বাদ দি গুচি গৈছিলোঁ। যি উৎপাত চলিছে আমাৰ চৰকাৰৰ CMৰ, ক'ত কংগ্ৰেছ আহিব। কিন্তু যেতিয়াই গৌৰৱ গগৈ আহিলে অলপ আশাৰ সঞ্চাৰ হৈছে অসমৰ সৰ্বত্ৰ প্ৰকাৰে। তাৰপিছত ইয়াৰে মানুহখিনিয়ে মোক বহুত কেইজন ব্যক্তিয়ে, বিশেষকৈ আমাৰ মাতবৰহঁতে, হাফিজুৰহঁতে, তেওঁসকলে মোক ফোন কৰি মাতি ক'লে যে নাই, আমি এজন উপযুক্ত ব্যক্তি বিচাৰিছোঁ। যদিও ইয়াত চিটিং MLA আছে, তেওঁলোকে যিহেতু বিচাৰিছে, যিহেতু মাজতে অবজাৰভাৰ আহোঁতে বহুতখিনি শুনিলোঁ মই, অবজাৰভাৰ ৰিপৰ্টটো হয়তো ভাল নাযাব, গতিকে আগবাঢ়ি অহাত একো আপত্তি নাই। সেইকাৰণে মই 2026ৰ কাৰণে অলপ প্ৰস্তুত কৰিম বুলি ভাবিছোঁ। কিন্তু আজি মোৰ প্ৰথম পদক্ষেপ। মই আৰম্ভ কৰিছোঁ এই কাপলাবাৰীৰ পৰা। গতিকে লাহে লাহে মই বৰবাগৰ পিনে সোমাম, কাৰণ মই বৰবাগৰ ল'ৰা। একদম চমাৰগুচিৰ প্ৰথম 1 নম্বৰ ঘৰটোৱে মোৰ। আৰু মোৰ নতুনকৈ 2টা পঞ্চায়ত তাত আহিছে, সেইবিলাকে মোক চিনি পায়। গতিকে মই দেখিছোঁ যে বৰবাগৰ পিনেও মোৰ কাৰণে ভোট পোৱাটো অসুবিধা নহ'ব। ইয়াততো মোৰ একেবাৰে অসুবিধা নহ'ব। মই যিটো যোৱা 9 দিনত কথা পাতি আজি আহি যিখিনি বুজিলোঁ, মানুহ বিতৃষ্ণাত ভুগিছে। নাপায়, তেখেতক মই বদনাম নকৰোঁ, কিন্তু মানুহে যিখিনি কৈছে, অবজাৰ্ভাৰৰ আগত কৈছে, সেইবিলাক দেখিলে এতিয়া আগতে এটা কথা আছিল, বৰক্ষেত্ৰীত যেতিয়াই MLA জিকে তেতিয়াই অসমত চৰকাৰ হয়। যোৱাবাৰ নহ'ল। গতিকে এইবাৰ হয়তো কিবা কাৰণত যদি টিকেট পায়, জিকো, হয়তো এইবাৰ আকৌ অসমত চৰকাৰ হ'ব। কেনেকুৱা লাগিছে? 26 কংগ্ৰেছ আহিব বুলি আপোনাৰ এটা বিশ্বাস? মোৰ বিশ্বাস এতিয়া হৈছে। কাৰণ কিয়, আজি মই লুৰিণ গগৈক পাই আছোঁ নলবাৰীত। অখিলটো মোৰ নিজৰ লগৰ ঘৰটোৱে, মোৰ নিজৰ ভাইটিৰ নিচিনা। তেওঁলোকে খালি মোৰ নিজৰ এইটো বক্তব্য মানে যে 3 গগৈ যদি লগ হয়, তেতিয়াহ'লে উজনি অসমত কংগ্ৰেছক ৰাখিব নোৱাৰে। যোৱাবাৰ 47টা চিটৰ 42টাই বিজেপি পাইছিল। অকল অখিল গগৈ অসমত একমাত্ৰ ইণ্ডিপেণ্ডেণ্ট জিকিছিলে। কিন্তু এইবাৰ যদি এই 3জন লগে, ক'ৰবাত 2nd পজিশ্যন কংগ্ৰেছে পাইছে, ক'ৰবাত 3rd পজিশ্যন পাইছে, কিন্তু দুয়োখিনি 3খিনি ভোট লগাই দিলে দেখিব বিজেপিতকৈ 5,000, 10,000, 8,000 ভোটত ওলাই যাব। আৰু মই আপোনাক আজি কথা দিছোঁ, যদি 3 গগৈ লগাই এলায়েন্স হৈ পেলাই ইলেকশ্যন খেলে, উজনি অসমত কংগ্ৰেছে অকলে 32টাতকৈ ওপৰত পাব। এওঁলোকৰ কেইটা পায় মই নাজানো। তাৰমানে কি হ'ল, ঘূৰি বিজেপিৰ 42টাৰ জেগাত আমাৰ 38-40টা হৈ গ'ল। কেইটামান বাৰু ধৰিব, কাৰণ হিন্দুত্ব চেণ্টিমেণ্ট লগাবই কিছুমানে। এইটো মই ভাবিছোঁ। আৰু নামনি অসমত বিশেষকৈ এই যেনেকৈ বৰক্ষেত্ৰী, হাজো, এইবিলাক চিটটো এইবাৰ, আনকি নলবাৰীটো মইতো শুনিছোঁ ফেচবুকত দেখা মতে আজি 2দিন আগত যে মানে কমেণ্ট পাইছোঁ যে জয়ন্ত মল্লই বোলে টিহু নহ'লে গুৱাহাটীত কোনোবা চিটত চিন্তা কৰিছে। কিহৰ কাৰণে? এতিয়াতো গৰু চুৰ বুলি প্ৰমাণ হৈ গৈছে। নিতুমণি শইকীয়াই আপোনাৰ, তেখেতেতো কালিও মই ৰাতি চাইছোঁ, নিতুমণি কেনেকুৱা একদম চব উদঙাই দিছে। এনেকুৱা এটা ক্ষেত্ৰত গতিকে মই ভাবোঁ যে নামনি অসমতো ভাল ফল আহিব। এইবাৰ UDFৰ লগত নাই কংগ্ৰেছ, কিন্তু UDFৰ জেগাবিলাকত অখিল সোমাইছে বা কংগ্ৰেছক আকৌ মানুহে আঁকোৱালি লৈছে। গতিকে আপুনি দেখিব এইবাৰ মই কংগ্ৰেছে অকলে 70ৰ ওচৰা-ওচৰি পাব, মই বেছি নকওঁ। আৰু বাকী দলবিলাকে মিলি আনাদাৰ 10টা 8টা পাই যাব। গতিকে চৰকাৰ হোৱাটো আজিৰ তাৰিখত, কিন্তু এতিয়া গৌৰৱ গগৈ ইলেকশ্যনলৈকে কেনেকৈ দলটো বিয়া কৰাটো ডাঙৰ কথা নহয়, ঘৈণীজনীক কেনেকৈ আপুনি হেৰি কৰিব সেইটোৰ ওপৰত কথা। সেইকাৰণে পাৰিব যেন লাগিছে তেওঁ, কাৰণ তেওঁ বহুত এক্সপিৰিয়েঞ্চ আৰু সাংঘাতিক ওপৰত মেহেলত চব দেখি পাইছেতো। গতিকে আমি এটা সামান্য এজন সৈনিক। সমষ্টিত মই কালি টিকেট পাওঁ নাপাওঁ মই ক'ব নোৱাৰোঁ, কিন্তু পাই গ'লে মই জিকিম, সেইটোও জানো। আৰু পাবৰ কাৰণে অলপমান চেষ্টা কৰিম, আৰু ভালকেই কৰিম, যিহেতু পুৰণি কংগ্ৰেছী। কওক, বৰক্ষেত্ৰী সমষ্টিত যিহেতু বৰ্তমান কংগ্ৰেছৰে বিধায়ক দিগন্তৰমান আছে, তাৰপিছত আপুনি দাবীদাৰ হ'ব কংগ্ৰেছৰ পৰা, কেনেকুৱা বৰক্ষেত্ৰীত কেনেকুৱা মূল ইছ্যু লৈ আপুনি এইপিনে ৰাইজৰ ওচৰত যাব বা দিগন্তৰমান কি ধৰণে কৰিব? আজিৰ অৱস্থাত মই মূল ইছ্যুটো আপোনালোকক ক'ব নোৱাৰিম, কাৰণ কিয় মই এই আজি 9 দিনৰ পৰাহে কথা পাতিবলৈ আজি ফাৰ্ষ্ট সোমাইছোঁ। দিগন্ত বৰ্মন এজন প্ৰাক্তন ACS অফিচাৰ, এজন প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুতেক, যথেষ্ট ভদ্ৰ মানুহ। মই দিগন্ত বৰ্মনক তেতিয়াই পাইছিলোঁ, ছাৰ জীয়াই থাকোঁতে, মন্ত্ৰী হৈ থাকোঁতে।
বহুত বছৰ পোৱা নাই। এতিয়া এনেকুৱা এটা ক্ষেত্ৰত মোৰ ইছ্যুবিলাক হ'ব কি, যিখিনি আমাৰ কংগ্ৰেছৰ দলৰ পৰা মেনিফেষ্টত আহিব আৰু যিখিনি গৌৰৱ গগৈহঁতে মানুহক প্ৰকাশ কৰিব উজনিত নামনিত বেলেগ বেলেগকৈ, তাৰে মাজত আমি একদম মাজত আছোঁ। তাৰমানে উজনিত নাই যদিও নামনিৰ পৰা আৰম্ভ কৰিছোঁ যদিও এই বস্তুখিনি কি আমি ইছ্যু লৈ আগবাঢ়িম। কেইটামান ইছ্যুটো কমন আছে, নিবনুৱা সমস্যা, তাৰপিছত আপোনাৰ যাতায়াত সমস্যা বা আৰু তেনেকুৱা ধৰক মানুহখিনিক দৰিদ্ৰতাৰ মুখলৈ ঠেলি দিছে বিজেপিয়ে। মানুহখিনিক এটা আপলিফমেণ্ট লাগেতো, আমি কিমানখিনি মানুহক সহায় কৰিব পাৰোঁ, কেনেকৈ পাৰোঁ মোৰ নিজৰ জ্বৰত প্ৰশাসনৰ লগত থাকি, সেইটোৱে মেইন ইছ্যু আজিৰ তাৰিখত। কিন্তু অনাগত দিনত আপোনালোকক আকৌ লগ পাম আৰু ইছ্যুখিনি মই ভালকৈ জনাম। ধন্যবাদ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।